কালি যি বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিৰ যিখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকে বিভিন্ন ৰাজ্যৰ সৈতে পৃথকে পৃথকে আলোচনা কৰিছিল আৰু অসমৰ পৰা যোৱা যি মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যি ৰাষ্ট্ৰীয় নেতৃত্বৰ আলোচনা প্ৰায় ৩ বজাত পুৱতি নিশা ৩ বজালৈকে সেই বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকৰ পিছত ৰাজ্যিক বিজেপিৰ ফালৰ পৰাও বিশেষকৈ ভৱেশ কলিতাই মন্তব্য কৰিছে যে এইবাৰৰ যি প্ৰাৰ্থী তালিকা থাকিব বিশেষকৈ ৰাজ্যত যি 11টা সমষ্টিত নিৰ্বাচন খেলিবলৈ বিজেপি আগবাঢ়িছে এই 11টা সমষ্টিত নতুন মুখ থাকিব বুলি ভৱেশ কলিতাই ইতিমধ্যে ইংগিত দিয়া পৰিলক্ষিত হৈছে আৰু এনে সময়ছোৱাত NKDBৰ হাতত যিখন সম্ভাৱ্য তালিকা ইতিমধ্যে আহি পৰিছে সেই তালিকা আমি ইতিমধ্যে কালিৰ পৰা আমি যেহেতু সম্প্ৰচাৰ কৰিছোঁ এনে সময়ছোৱাত যি ধৰণে গুৱাহাটীক লৈ যি ধৰণৰ চৰ্চা চলি আছিল গুৱাহাটীত কুইন ওজাক কণ্টিনিউ কৰিব নে নকৰে বা কুইন ওজাৰ সলনি বিকল্প আহিব নেকি তেনে সময়ছোৱাত যি ধৰণৰ ইয়াত ৰাজ্যিক পৰ্যায়তো যি ধৰণে সমষ্টিলৈ গৈ কাৰ্যকৰ্তাসকলৰ মতামত লোৱা হৈছিল তাত আন এগৰাকী যুৱ নেত্ৰী বিশেষকৈ মহিলা মৰ্চাৰ পৰা তেওঁ যেহেতু প্ৰতিনিধিত্ব কৰিছিল বৰ্তমান যদিও মহিলা মৰ্চাত নাই তথাপিও ৰাজ্যিক বিজেপিৰ এগৰাকী শক্তিশালী নেত্ৰী ইতিমধ্যে নাম পোহৰলৈ আহিছে সেয়া হৈছে বিজুলী কলিতা মেধি আৰু বিজুলী কলিতা মেধিয়ে গুৱাহাটীৰ পৰা 2024ৰ নিৰ্বাচন খেলাৰ পূৰ্ণ সম্ভাৱনা থকা ইতিমধ্যে সূত্ৰই আমাক ইতিমধ্যে জনাইছে তাৰ সমান্তৰালকৈ শোণিতপুৰ যিটো লোকসভা সমষ্টি যাত যেহেতু পল্লৱ লোচন দাসে নিৰ্বাচন নেখেলে এনে সময়ছোৱাত ৰঞ্জিত দত্ত যিটো আমি পূৰ্বৰে পৰা কৈ আহিছিলোঁ যে ৰঞ্জিত দত্তক এবাৰ টিকট দিয়া হ'ব কাৰণ তেওঁ বিহালী সমষ্টি SCৰ বাবে সংৰক্ষণ কৰা হ'ল যাৰ কাৰণে ৰঞ্জিত দত্তক এবাৰ দলে হয়তো তেওঁক সংস্থাপনৰ কাৰণে চিন্তা চৰ্চা কৰিব আৰু এনেধৰণৰ যিটো সূত্ৰ সেই সূত্ৰ অনুসৰি শোণিতপুৰৰ পৰা ৰঞ্জিত দত্তই হ'ব তাৰ বিপৰীতে যি ধৰণে চৰ্চা চলি আছিল যে এগৰাকী মন্ত্ৰী এবাৰ লোকসভালৈ যোৱাৰ কাৰণে যুঁজা চলাইছে সেইটো হৈছে শিলচৰ লোকসভা সমষ্টি শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰায় নিশ্চিত হৈছে পৰিমল শুক্লবৈদ্যৰ নাম ঠিক তেনেধৰণে যেহেতু ডিফুত যদিও কেইবাগৰাকীও নাম উচ্চাৰণ হৈ আছিল হৰেণ সিং বেগ প্ৰাৰ্থিত্ব নিদিব বুলি ইতিমধ্যে চৰ্চা চলি আছিল বা আমি NKDBও পূৰ্বৰে পৰা কৈ আহিছিলোঁ আৰু এনেধৰণৰ যিটো সম্ভাৱ্য তালিকা সেই সম্ভাৱ্য তালিকাত এটাৰ নাম পুনৰ উচ্চাৰণ হৈছে যদিও নন্দিতা গাৰ্লছাৰ নাম প্ৰথম ভাগত উচ্চাৰণ হৈ থকা দেখা পোৱা গৈছিল তাৰ পিছত কিন্তু যি ধৰণে দেখা পোৱা গৈছে যিটো সূত্ৰ সেই সূত্ৰ অনুসৰি অমৰ সিং টেছু যি বৰ্তমানৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ EM সেই অমৰ সিং টেছুৰ ওপৰত ভাৰতীয় জনতা পাৰ্টীয়ে এবাৰ বিশ্বাস দেখুওৱা পৰিলক্ষিত হৈছে অমৰ সিং টেছুক এবাৰ ডিফুৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে সেয়া আনুষ্ঠানিক ঘোষণাহে ইতিমধ্যে বাকী ৰৈছেগৈ তাৰ সমান্তৰালকৈ কৰিমগঞ্জ যি লোকসভা সমষ্টি আছে কৰিমগঞ্জ লোকসভা সমষ্টি যদিও পূৰ্বতে সংৰক্ষিত আছিল কিন্তু এবাৰ মুকলি কৰি দিয়া হ'ল যি ডিলিমিটেশ্যনৰ পিছত এনে সময়ছোৱাত এতিয়া সংখ্যালঘু ভোটাৰৰ পৰা আৰম্ভ কৰি তাত যিহেতু সংখ্যাগুৰুৰ মাজত এটা ব্যাপক পাৰ্থক্য দেখা পোৱা গৈছে আৰু এনে সময়ছোৱাত কোন হ'ব তাৰ প্ৰাৰ্থী তাক লৈ বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলি আছিল কিন্তু এনে সময়ছোৱাত বিজেপিয়ে চিন্তা কৰিছে যে বৰ্তমানৰ যিজন সাংসদ কৃপানাথ মাল্লাই হ'ব উপযুক্ত প্ৰাৰ্থী আৰু এনে সময়ছোৱাত আমাৰ হাতত থকা সূত্ৰ অনুসৰি কৃপানাথ মাল্লাকে পুনৰবাৰ ৰাষ্ট্ৰীয় নেতৃত্বই কৰিমগঞ্জৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে ঠিক তেনেদৰে যি ধৰণে যোৰহাট সমষ্টিত যদিও বিভিন্ন ধৰণে মন্তব্য কৰি থকা দেখা পোৱা গৈছিল কিন্তু যোৰহাটত এতিয়ালৈকে এজনেই প্ৰাৰ্থী ইতিমধ্যে নাম উচ্চাৰণ হোৱা দেখা পোৱা গৈছে বিশেষকৈ আহোমক নেতৃত্ব দিব পৰা বা আহোমৰ পৰা এজন প্ৰতিনিধি যিহেতু প্ৰতি বছৰে থাকে বা প্ৰতিবাৰে নিৰ্বাচনত দেখা পোৱা যায় এনে সময়ছোৱাত তপন গগৈকে পুনৰ কণ্টিনিউ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তপন গগৈয়ে যোৰহাটৰ পৰা নিৰ্বাচন খেলিব বুলিয়ে এই মুহূৰ্তত আমি ক'ব পাৰোঁ 99% ইতিমধ্যে নিশ্চিত হৈছে বুলিয়ে ক'ব পাৰি আনুষ্ঠানিক ঘোষণাহে বাকী ৰৈছেগৈ আৰু আনহাতে যিহেতু ডিব্ৰুগড় সমষ্টিক লৈ কিন্তু এতিয়াও এটা ৰাষ্ট্ৰীয় নেতৃত্বই যিটো সিদ্ধান্ত ইতিমধ্যে লৈছে সেই সিদ্ধান্ত এতিয়াও কিন্তু এক প্ৰকাৰ যি আমাৰ সূত্ৰ সেই সূত্ৰ অনুসৰি দুজনৰ ওপৰত ইতিমধ্যে ভৰসা কৰা দেখা পোৱা গৈছিল এজন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আনজন হৈছে ৰামেশ্বৰ তেলী এতিয়া ৰামেশ্বৰ তেলীক যদি টিকট কটাই তাত সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড়ৰ পৰা নিৰ্বাচন খেলে তেতিয়াহ'লে কাজিৰঙা যিটো নৱগঠিত যিটো সমষ্টি তাত কামাখ্যা প্ৰসাদ তাছাই হ'ব প্ৰাৰ্থিত্ব লাভ কৰিব কাজিৰঙা সমষ্টিৰ পৰা যদিও দীপ্লুৰঞ্জন শৰ্মাৰ নাম উচ্চাৰণ হৈ আছিল এনে সময়ছোৱাত শেহতীয়া যিটো সূত্ৰ সেই শেহতীয়া সূত্ৰ অনুসৰি
কাজিৰঙা লোকসভা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছাই নিৰ্বাচন খেলিব। ঠিক তেনেধৰণে যিটো লখিমপুৰ লোকসভা সমষ্টিৰ কথা যদি আমি কওঁ, লখিমপুৰ লোকসভা সমষ্টিটো প্ৰদান বৰুৱাকে পুনৰবাৰ নিৰ্বাচন খেলাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। সেই সূত্ৰই আমাক ইতিমধ্যে অৱগত কৰিছে। আমি সেয়া আপোনালোকক ইতিমধ্যে জনাবলৈ সক্ষম হৈছোঁ যে লখিমপুৰ লোকসভা সমষ্টিত প্ৰদান বৰুৱাকে প্ৰাৰ্থিত্ব দিয়া হ'ব। সেয়া কেৱল আনুষ্ঠানিকতাহে বাকী। ঠিক এনেধৰণে এই বিভিন্ন যিকেইটা সমষ্টি, যিহেতু গুৱাহাটীক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছিল, কোন হ'ব প্ৰাৰ্থী। এনে সময়ছোৱাত বিজুলী কলিতা মেধি এখন নতুন মুখ ৰাষ্ট্ৰীয় নেতৃত্বৰ কাৰণে। ৰাজ্যিক বিজেপিত যদিও তেওঁ মহিলা মৰ্চাত কাম কৰিছিল, ৰাজ্যিক বিজেপিত তেওঁ কাম কৰিছিল, গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ তেওঁ এগৰাকী অন্যতম সদস্য আছিল। এনে সময়ছোৱাত বিজুলী কলিতা মেধিক যিটো বিশ্বাস দেখুওৱা হৈছে, বিজুলী কলিতা মেধিয়ে এতিয়া এই যিটো গুৱাহাটী লোকসভা সমষ্টি, সেই গুৱাহাটী লোকসভা সমষ্টি এটা ঐতিহ্যমণ্ডিত সমষ্টি। এই ঐতিহ্যমণ্ডিত সমষ্টিত বিশেষকৈ কুইন ওজাক আউট কৰি বিজুলী কলিতা মেধিক টিকট দিয়াৰ যিটো আনুষ্ঠানিকতা বাকী ৰৈছেগৈ, এনে সময়ছোৱাত কিন্তু এতিয়া গুৱাহাটীত কেনেধৰণে যিটো ভোটাৰ, সেই ভোটাৰে কেনেধৰণে পুনৰবাৰ আন এগৰাকী মহিলা প্ৰাৰ্থীক আদৰি ল'ব, সেইটো লক্ষণীয় হৈ পৰিব। কিন্তু এক কথাত ক'বলৈ গ'লে NKTVৰ হাতত যিখন তালিকা পৰিছে, সেই তালিকাৰ 99% যে শুদ্ধ হ'ব, সেই কথা আমি এই মুহূৰ্তত ক'ব পাৰিছোঁ। কেৱল আনুষ্ঠানিকতা বাকী। ইতিমধ্যে ভৱেশ কলিতাই তাৰে ইংগিত দিছে যে কেৱল নতুন মুখৰ তাত এই তালিকাত থাকিব আৰু সেই তালিকা হয়তো আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। 11খন তালিকা প্ৰকাশ নাপালেও অন্ততঃ 4ৰ পৰা 5টা সমষ্টি আজি ৰাষ্ট্ৰীয় নেতৃত্বই ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।